আমাৰ ৰাজ্যৰ দলৰ সাধাৰণ সম্পাদক ষ্টেট জেনেৰেল ছেক্ৰেটাৰী জহিৰুদ্দিন লস্কৰ আমাৰ যি ভাইয়েক জহিৰুদ্দিন লস্কৰ ডাঙৰীয়া ইতিমধ্যে অসম পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু জহিৰুদ্দিন লস্কৰক এতিয়ালৈকে মুকলি কৰি দিয়া নাই। আমি জহিৰুদ্দিন লস্কৰ ৰাজ্যৰ দলৰ সাধাৰণ সম্পাদক জহিৰুদ্দিন লস্কৰক ইমিডিয়েটলি বিনা চৰ্তে মুক্ত কৰিবৰ কাৰণে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো। জহিৰুদ্দিন লস্কৰক অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত কেৱল আৰু কেৱল নিৰ্বাচনত বিজেপিক জয়ী কৰোৱাৰ স্বাৰ্থত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। জহিৰুদ্দিন লস্কৰৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধৰ কোনো ধৰণৰ গোচৰ নাছিল, কোনো ধৰণৰ অভিযোগ উত্থাপন কৰা হোৱা নাছিল, কিন্তু কেৱল আৰু কেৱল নিৰ্বাচনত জহিৰুদ্দিন লস্কৰ যিহেতু হাইলাকান্দি গোটেই জিলাখনত ইণ্ডিয়া জোঁটৰ কেম্পেইনিঙৰ তেখেতে নেতৃত্ব বহন কৰিছিলে, গতিকে তেখেতক বন্দী কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ পুলিচক হাইলাকান্দিৰ জিলা পুলিচক নিৰ্দেশ দিছিলে আৰু সেই নিৰ্দেশৰ ভিত্তিত এখন ভুৱা FIR তেওঁৰ ওপৰত ৰুজু কৰা হৈছিল। ভুৱা FIRখনত কোৱা হৈছিল যে কামৰুল নামৰ কোনোবা এজন মানুহে 2024 চনৰ নিৰ্বাচনটো পোলাৰাইজ কৰিবৰ কাৰণে ধৰ্মৰ ভিত্তিত পোলাৰাইজ কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু সেই কামৰুল নামৰ কোনোবা এজন মানুহৰ সংগী হিচাপে জহিৰুদ্দিন লস্কৰৰ নামটো তাতে দিয়া হৈছে।